আজি মই ক্লাস 10 ৰ 8.1 ৰ প্ৰথম যেটো ম্যাথছ প্ৰথম যেটো অংক আছে সেই অংকটো কৰিম সো লেটস গেট স্টার্টেড দা ভিডিও ইয়া দিয়া আছে কোৱেশ্চনত এক নম্বৰ কোৱেশ্চন দিয়া আছে ত্ৰিভুজ ABC ত্ৰিভুজৰ B কোণ সমকোণ আৰু AB 24 cm আৰু BC 7 cm হলে তলত দিয়া বিলাক উলিওৱা ইয়াত এখন ত্ৰিভুজ দিছে ত্ৰিভুজটো আমাক দি দিছে ত্ৰিভুজটো হৈছে আমাৰ এটা সমকোণী ত্ৰিভুজ আৰু ইয়াৰ যেটো বি কোণ আছে ত্ৰিভুজটোৰ বি কোণটো হৈছে সমকোণ সমকোণ হলে এই ত্ৰিভুজৰ যেটো বি কোণ হ'ব তাৰ মানে ইয়াত আমি এ লম ইয়াত বি আৰু ইয়াত সি এই বি কোণটো হ'ব 90 ডিগ্ৰী কাৰণ বি কোণটো আমাক কি দিছে সমকোণ দিছে নেক্সট কোন হৈছে যে এনেকুৱা হলে AB ৰ মান হৈছে 24 cm তাৰ মানে a ৰ পৰা যেটো ভ্যালু আছে a ৰ পৰা b লৈকে ইয়াৰ মান হৈছে 24 cm আকৌ BC যেটো আছে মানে এইটো b আৰু c ইটো হৈছে 7 cm এতিয়া ইয়াত AC ৰ মান দিয়া নাই AC ৰ মানটো আমি পাইথাগোৰাছৰ সূত্ৰৰ পৰা উলিয়াই লম সো লেটস গেট স্টার্টেড দা সলিউশন প্ৰথমত আমি কি কৰিম পাইথাগোৰাছৰ সূত্ৰৰ পৰা AC ৰ ভ্যালুটো উলিয়াই লম পাইথাগোৰাছৰ সূত্ৰৰ পৰা আমি লিখিম পাইথাগোৰাছৰ সূত্ৰৰ পৰা বা গিভেন দিয়া আছে যেটো এটো আমি প্ৰথমত লিখিলম গিভেন কি আছে আমাক কি দিয়া আছে আমাক AB is equal to 24 cm BC is equal to 7 cm এতিয়া AC is equal to আমি না জানো গতিকে কোৱেশ্চন মাৰ্ক দি ৰাখিম এতিয়া আমি লিখিম পাইথাগোৰাছৰ সূত্ৰৰ পৰা পাইথাগোৰাছৰ সূত্ৰ কি আছিল আমাৰ পাইথাগোৰাছৰ সূত্ৰৰ পৰা আমি কি পাম যে আমি এটা সূত্ৰ জানো যে অতিভুজ স্কয়ার ইজ ইকুয়াল টু লম্ব স্কয়ার প্লাস ভূমি স্কয়ার এটো আছিল কি পাইথাগোৰাছৰ সূত্ৰ আমি অতিভুজ স্কয়ার মানে কি দিম AC স্কয়ার এটো হৈছে পাইথাগোৰাছৰ সূত্ৰ AC স্কয়ার ইজ ইকুয়াল টু লম্ব স্কয়ার এতে এইটো ত্ৰিভুজৰ লম্ব কি হ'ব এইটো লম্বটো হৈ যাব এটো AB কি হ'ব লম্ব স্কয়ার মানে কি হ'ব AB স্কয়ার প্লাস ভূমি স্কয়ার ভূমি মানে এইটো BC কি হ'ব প্লাস BC স্কয়ার এতিয়া আমি পাইছো দুটা ভ্যালু পাই গৈছো আৰু ইয়াত কি দিয়া আছে এটো ভ্যালু মতে আমি বহাই দিম কাৰণ AB ৰ মান কিমান দিয়া আছে আমাক 24 গতি ইয়াত আমি কি বহাই দিম 24 AB 24 দিয়া আছে 24 ইয়াত বহাই দিম ওপৰত স্কয়ার আছে বিন্দাস আমি স্কয়ার এটা লগাই দিম প্লাস BC স্কয়ার আছে তাৰ মানে BC ৰ ভ্যালু কিমান আছে ইয়াত বহাই দিম BC মান কিমান আছে 7 আমি কি দিম 7 ৰ ওপৰত স্কয়ার দি দিম এপিনে কি আছে আমাৰ AC ৰ ওপৰত স্কয়ার আছে ঠিক আছে এবিলাক গৈ আছে এতিয়া 24 স্কয়ার কৰিলে আমি কিমান পাম 24 স্কয়ার কৰিলে পাম আমি 576 স্কয়ার মানে কি সাপোজ এতিয়া মই যদি কও 2 স্কয়ার কিমান 2 স্কয়ার হ'ব 4 কিয়নো স্কয়ার মানে হৈছে সেম সংখ্যা পূৰণ কৰা 2 স্কয়ার বুলি ক'লে আমি 2 লগতে পূৰণ কৰিব লাগিব তেতিয়া আমি 4 পাম ঠিক তেনেকুৱা ধৰণৰ আমি যদি 24 ক 24 ৰ লগত পূৰণ কৰো তেতিয়া ভ্যালু পাম আমি কিমান 576 যেহেতু ইয়াত আছে 24 স্কয়ার মানে হৈছে 576 এতিয়া বাকি কিমান আছে আমাৰ ইয়াত প্লাস আছে 7 স্কয়ার কৰিলে আমি পাম 49 এপিনে কিমান আছিল আমাৰ AC স্কয়ার এতিয়া স্কয়ার টু AC ৰ উঠাই দিম এপিনে আহি যাব √ওভাৰ গতিকে আমি কি পাই গলো এতিয়া AC is equal to 576 plus 49 এতিয়া যদি মই নেক্সট চাও নেক্সট চালে আমি কি লিখিব পাৰিম নেক্সট লাইনত আহিব যে আমাৰ ইয়াত কিমান পাইছো দুটা আমি প্লাস কৰি দিম কি আছিল AC is equal to √ওভাৰৰ ভিতৰত কিমান আছে দুটা প্লাস কৰিলে আমি কিমান পাম দুটা আমি প্লাস কৰি লম দুটা প্লাস কৰিলে আমি পাম সাপোজ কিমান আছে আমাৰ 576 plus 49 576
625 আমি দুটা প্লাস কৰিলে কিমান পাম 625 পাম দুটা প্লাস কৰিলে আমি 625 পাম 625 আমি পাই গলো এতিয়া 625 ৰ বৰ্গমূল কিমান বৰ্গমূল হৈছে 6 মানে আমি কিমানৰ লগত কিমান পূৰণ কৰিলে 625 পাম 625 আমি জানো এটোৰ হলনি আমি কি লিখিব পাৰো 25 into 25 লিখিব পাৰো কাৰণ এই 25 ৰ লগত পূৰণ কৰিলে 625 পাম এতিয়া এই 25 ক আমি কি লিখিব পাৰো দুটা হৈ গৈছে গতিকে আমি কি দিব পাৰো 25 স্কয়াৰ দিব পাৰো স্কয়াৰ ৰুট ওভাৰ ক্যান্সেল গুছি যাব থাকিব AC = 25 তাৰ মানে AC ৰ ভ্যালু আমি কিমান পালো 25 পালো তে ইয়াত আমি লিখিম AC = 25 সেন্টিমিটাৰ এটো আমি পালো এনেকে কৰিছো মই আকৌ যদি কো পাইথাগোৰাছৰ সূত্ৰ লৈছো পাইথাগোৰাছৰ সূত্ৰৰ পৰা কি আমি জানো অতিভুজ স্কয়াৰ AC স্কয়াৰ পালো লম্ব স্কয়াৰ AB স্কয়াৰ প্লাস ভূমি স্কয়াৰ এটো হৈছে এটা সূত্ৰ এটো এটা ফৰ্মুলা পাইথাগোৰাছৰ এটো এটা ফৰ্মুলা এতিয়া এই ফৰ্মুলাত যদি আমি কি কৰো ত্ৰিভুজৰ দুটা বাহুৰ মান দিয়া থাকে তেতিয়া এটা বাহুৰ মান আমি এই সূত্ৰৰ পৰা উলিয়াই লব পাৰো কেনেকৈ উলাইছো যে অতিভুজ স্কয়াৰ আছে অতিভুজ স্কয়াৰ লিখিলো লম্ব স্কয়াৰ দিছো প্লাস ভূমি স্কয়াৰ এতিয়া যিবিলাক দুটা মান দিয়া আছে যি দুটা বাহুৰ মান দিয়া আছে ইয়াত বহাই দিলো কোনটো বাহুৰ মান দিয়া আছে লম্বৰ মান দিয়া আছে এতিয়া লম্বৰ মানটো ইয়াত লিখিছো প্লাস ভূমিৰ মান দিয়া আছে ভূমিৰ মানটো ইয়াত দিছো স্কয়াৰ আছে স্কয়াৰ দিছো এতিয়া 24 স্কয়াৰ কৰিলে কিমান পাইছো 576 পাইছো আৰু 7 স্কয়াৰ কৰিলে 49 পাইছো এতিয়া AC ৰ ওপৰত যেটো স্কয়াৰ আছিল এই স্কয়াৰটো মই উঠাই দিছো মানে ইজিকল হেপিনে লৈ গৈছো ইজিকল হেপিনে লৈ গলে এটা ৰুট ওভাৰ আহি গৈছে ইজি স্কয়াৰটো উঠি প্লাই ইপিনে এটা কি হৈ গল ৰুট ওভাৰ হৈ গল এতিয়া ইয়াত আছে AC দুটা প্লাস কৰি দিলে মই কিমান পালো 576 প্লাস 49 প্লাস কৰিলে 625 পালো এতিয়া AC কিমানৰ বৰ্গমূল হৈছে 625 এটো আমি জানিব লাগিব আমি জানো 25 ৰ বৰ্গমূল হৈছে 625 মই ইয়াত এটা লাইনতে হেক কৰিব পাৰিলো কিন্তু ইয়াত বুজাৰ কাৰণে মই আৰু এটা লাইন লিখিছো যে 25 ৰ লগত পূৰণ কৰিলে কি হ'ব 625 হ'ব এতিয়া 25 ডবল হৈ গল গতিকে 25 ক স্কয়াৰ কৰিব পাৰো স্কয়াৰ লিখিব পাৰো মানে দুবাৰ আছে এতিয়া স্কয়াৰ ৰুট ওভাৰ ক্যান্সেল গল থাকি গল কিমান আমাৰ 25 তে AC ৰ মান কিমান পালো আমি 25 তে হৈ গল এখিনি নেক্সট স্টেপত আমি যাম এতিয়া নেক্সট স্টেপত আমাৰ কি আছে নেক্সট স্টেপত আছে আমাৰ এতিয়া দিয়া আছে আমাৰ কি কৰিব লাগে sin a cos a উলিয়াব লাগে sin a cos a দুই তিনিটা ফৰ্মুলা আছে এটা ফৰ্মুলা হৈছে মই ফৰ্মুলাটো ইয়াত লিখি আছো বাৰু p h b এটো যদি মই শর্টকাটত কও মনত ৰাখিবলৈ পাকিস্তান P for পাকিস্তান B for বাংলাদেশ P for পাকিস্তান বা এটো আমি শর্টকাটে আৰু কব পাৰো পাকিস্তান বুকা পিয়াসা হিন্দুস্তান হাৰাবাৰা কি কৈছো সূত্ৰটো পাকিস্তান বুকা পিয়াসা হিন্দুস্তান হাৰাবাৰা P for পাকিস্তান B for বুকা পিয়াসা বুকা আৰু P for পিয়াসা তাৰ মানে পাকিস্তান বুকা পিয়াসা হিন্দুস্তান হাৰাবাৰা এই চাৰিটা যেটো ছটা লেটাৰ আছে এই ছটা লেটাৰ দি আমি এই ৰেশিও বিলাক ট্ৰিগনোমেট্ৰিক ৰেশিও বিলাক আমি উলিয়াম কেনেকৈ উলিয়াম তো প্ৰথম যেটো আছে p/h এটো কি হ'ব সাইনৰ সূত্ৰ হৈ যাব সাইন মানে কি হৈ যাব p/h পিছত কি আছে cos sin cos পিছত কি হৈছে tan sin cos আৰু tan এই তিনিটাৰ সূত্ৰ কেনেকৈ হ'ব যে মই যদি কও যে sin মানে কি sin মানে হ'ব p/h আকৌ মই যদি কও cos মানে কি cos মানে হ'ব b/h আকৌ মই যদি কও tan মানে কি tan মানে হ'ব p/b এনেকুৱা ধৰণৰ হ'ব গতিকে আকৌ ইয়াৰ আৰু তিনিটা আছে এই তিনিটা মানে অপোজিট আমি জানো সদায় কি হয় সাইনৰ পিছত কি আছে sin cos tan আৰু এটা হ'ব cosec sec আৰু এটা হৈছে cot এই তিনিটা হৈছে বাকি তিনিটা এতিয়া মই যদি কও cosec মানে কি cosec মানে হ'ব ইয়াৰ উল্টা কেনেকৈ উল্টা cosec মানে হৈ যাব h/p আকৌ sec মানে হ'ব sec মানে হ'ব h/b আকৌ cot মানে হ'ব b/p এই কিটা হৈ গৈছে আমাৰ ফৰ্মুলা এতিয়া এই ফৰ্মুলাৰ পৰাহে আমি ম্যাথছখিনি কৰিম কেনেকৈ কৰিম ফৰ্মুলাখিনি তোমালোকে লিখি লবা পিছত এইখিনি জানিলে হৈ যাব সূত্ৰটো কি কৈছো মই পাকিস্তান বুকা পিয়াসা হিন্দুস্তান হাৰাবাৰা ইয়াৰ পৰা আমি সূত্ৰটো পাই যাম এতিয়া
মই ট্ৰায়াঙ্গলটো অলপ বুজিব লাগিব আমাৰ যে sin a মানে কি যেতিয়া sin a কব তেতিয়া আমি সূক্ষ্ম কোণ a ৰ পৰা লম এই a কোণৰ পৰা আমি লম a কোণৰ পৰা আমি লম যে sin a কৈছে তাৰ মানে আমি a কোণৰ পৰা লম এতিয়া যেতিয়া কব sin a তেতিয়া কি আহিব এটা আহিব লম্ব এটা আহিব ভূমি p মানে হৈছে ইয়াত যে p লিখিছো মই p মানে হৈছে পারপেন্ডিকুলার মানে হৈছে লম্ব h মানে হৈছে হাইপোটেনিয়াস মানে কর্ণ এটুক মই কি কব লাগিব কর্ণ আৰু b মানে হৈছে বেস মানে ভূমি এতিয়া যেতিয়া a কোণৰ পৰা কৰ্ণটো সদায় সেম থাকিব কৰ্ণ কেতিয়াও চেঞ্জ নহয় আৰু কোণ সদায় তোমালোকক দিয়া থাকিব সূক্ষ্ম কোণ কিটাৰ পৰাহে মান উলিয়াবলৈ দিব ঠিক আছে সমকোণৰ পৰা মানে এই যেটো 90 ডিগ্ৰী কোণ থাকিব তাৰ পৰা মান উলিয়াবলৈ নিদিয়ে সূক্ষ্ম কোণ যি দুটা আছে তাৰ পৰাহে মান উলিয়াবলৈ দিব গতিকে ইয়াত ৰেশিও কিটা sin a মানে এটো এটা সূক্ষ্ম কোণ এটো এটা সূক্ষ্ম কোণ কাৰণ এটো এটা 90 ডিগ্ৰী এংগল তে কি কৰিছে এতিয়া যেতিয়া কি কৈছে sin a উলিয়াব লাগিব তেতিয়া কি হৈ যাব আমাৰ এইটোৰ পৰা আমি যেটো সিধা সাম অপোজিট সাম তেতিয়া এইটো হৈ যাব কি তাৰ লম্ব আৰু এই কাখৰটো হৈ যাব ভূমি এই দুটা বস্তু আমি যদি বুজি পাও তেতিয়া হলে এইটো চেপ্টাৰৰ গুটেখিনি ম্যাথছ আমি কৰিব পাৰিম 8.1 কি আছে যে সিধা যেটো আছে এটো কি হৈছে আমাৰ লম্ব আৰু যেটো বেকা কৈ আছে এটো লগৰটো কি হৈ যাব এটো হৈ যাব ভূমি ফৰ এক্সাম্পল এতিয়া মই যদি কও যে c কোণৰ কাৰণে লম্ব কোণটো হ'ব c কোণৰ কাৰণে এই সিধাটো হ'ব এইটো হ'ব লম্ব আৰু এই বেনটো যেটো লগত থাকিব এটো কি হৈ যাব ভূমি কিহৰ কাৰণে এটো হ'ব ভূমি আৰু এটো হ'ব লম্ব যেটো অপোজিট ডাইৰেকশনত থাকিব হেতুই কি হয় লম্ব হয় আৰু কৰ্ণটো সদায় চেঞ্জ নহয় কেতিয়াও চেঞ্জ নহয় সদায় সেম থাকে গতে কৰ্ণৰ পিনে তো আমাৰ যোৱাৰ দৰকাৰ নাই এই পিনে আহিম সিধা হেলেনিয়া ডাল আমাৰ কি হ'ব কৰ্ণ গতিকে সিধা আমি আহিম এটো সিধা c কোণৰ কাৰণে কি হৈ যাব সাপোজ কোৱেশ্চনত দিছে এংগল sin c কোণৰ কাৰণে তেতিয়া আমাৰ লম্ব কি হ'ব ab আকৌ যেতিয়া কি হ'ব sin a কোণৰ কাৰণে দিব তেতিয়া কি হৈ যাব লম্ব আমাৰ bc এনেকে চেঞ্জ হৈ যাব দুটা কোণত সূক্ষ্ম কোণ দুটাহে চেঞ্জ হ'ব এতিয়া আমি এইখিনি ট্ৰায়াঙ্গলটো বুজি পালো এতিয়া আমি কৰিম আমাক যিখিনি দিয়া আছে এইখিনি আমি ম্যাথছটো কৰিম কি আছে আমাক sin a দিয়া আছে সলিউশন লম আমি sin a এৰ কাৰণে sin a কোণৰ কথা কৈছে a কোণৰ কাৰণে আমাৰ লম্ব কোণটো হ'ব a2 bc হৈ যাব কি আমাৰ লম্ব আৰু আমাৰ সূত্ৰ কি পাইছিলো sin a মানে হৈছে sin মানে কি p/h sin a মানে হৈছে p/h এতিয়া p/h মানে কি p/h মানে হৈছে p মানে হৈছে লম্ব আৰু h মানে হৈছে কৰ্ণ h মানে কি কৰ্ণ এতিয়া এই দুটা আমি লম যে sin a কোণৰ ক্ষেত্ৰত লম্ব কোণটো হ'ব sin a কোণৰ ক্ষেত্ৰত লম্ব হ'ব bc গতিকে আমি ইয়াত কি দিম bc ওপৰত কি আহিব bc আকৌ কৰ্ণটো কি হ'ব ac কৰ্ণ সদায় সেম থাকে গতিকে কি হ'ব ইয়াত ac এতিয়া ভ্যালু কিটা বহাই দিম ভ্যালু কি আছে bc ৰ মান কিমান আছে আমাৰ bc ৰ মান আছে 7 আৰু ac ৰ মান আছে 25 গতিকে এটো sin a টো হৈ গল আমাৰ ইয়াত কি হৈ গল আমাৰ sin a কেনেকে কৰিলু sin a কোণ দিছে গতিকে আমি ইয়াত লম sin a কোণ আৰু সিধা যেতে অপোজিট ডাইৰেকশনত সাম তেতিয়া কি দেখা পাইছো bc ডাল দেখা পাইছো bc ডালত কি হ'ব সিধাটো কি হয় লম্ব গতিকে লম্ব কোত আছে ওপৰত bc লিখি দিলু ওপৰত তে bc ঠাইত আমি কি লিখিব লাগিব bc কিমান মান আছে 7 সেমি ইয়াত 7 লিখি এতিয়া আছে h মানে কৰ্ণ মই কৈছো হাইপোটেনিয়াস কৰ্ণ h মানে কি হয় এইটো সদায় h হয় হাইপোটেনিয়াস এতিয়া এইটো সদায় ফিক্স থাকে হাইপোটেনিয়াস বাকি লম্ব আৰু ভূমিটো চেঞ্জ হৈ থাকে এতিয়া ইয়াত ভূমি দৰকাৰ নাই কাৰণ কি আছে ইয়াত h আছে p/h সাইনৰ ফৰ্মুলাটো কি p/h গতিকে p/h লিখিছো এতিয়া h মানে কি কৰ্ণ ac এতিয়া ইয়াত ac ভ্যালুটো বহাই দিম ac ভ্যালু কিমান আছে 25 সেম প্ৰসেছত মই যদি আকৌ চাও cos a দিয়া আছে এতিয়া cos a দিয়া আছে cos a মানে কি আমি যদি চাও cos a মানে cosৰ ফৰ্মুলাটো প্ৰথমত লাগিব cosৰ ফৰ্মুলাটো কি আছে b/h এতিয়া b লিখিম ইয়াত আৰু h লিখিম তলত b মানে কি বেস ভূমি এতিয়া cos a কোণ তাৰ মানে a কোণত যাব লাগিব cos c কোণ দিলে মই ইয়াত গলো হয় কিন্তু cos a কোণ দিছে গতি ইয়াৰ পৰা আকৌ চাম আকৌ যেতিয়া ইয়াৰ পৰা চাইছো তেতিয়া এইটোই দেখা পাইছো কি লম্ব কিন্তু আমাৰ লম্ব ইয়াত না লাগে কি ভূমি গতিকে মই এই পিনে যাম এটো হৈছে কি ভূমি তে ইয়াত b মানে বেস মানে ভূমি মানে কি ab আৰু h মানে কৰ্ণ সেম মানে ac গতিকে এটো সেম থাকিব এতিয়া মান কেটা বহাই দিম ab ৰ ভ্যালু কিমান আছে 24 আকৌ ac ৰ ভ্যালু কিমান আছে 25 তে প্ৰথমটো হৈ গল আমাৰ প্ৰথম দুটা সলভ হৈ গল এতিয়া আমাৰ এতিয়া নেক্সট যেটো আছে
এইটো হৈছে 1 নম্বৰৰ 1 নম্বৰটো সলভ হৈ গল এতিয়া সেকেন্ডটো চাম আমি সেকেন্ডত আমাক কি দিয়া আছে sin c আকৌ cos c দিয়া আছে তে sin c আৰু cos c কৰিম তে sin c গতিকে ইয়া sin c লিখিলো সাইনৰ ক্ষেত্ৰত ফৰ্মুলা সেম থাকিব গতিকে ফৰ্মুলাখিনি কি কৰিছো মই সেমে ৰাখিছো জাস্ট ইয়াত ভ্যালু কিটাহে চেঞ্জ হৈ যাব কিয় চেঞ্জ হ'ব যে sin c কোন দিছে যেতিয়া sin c কোন দিব তেতিয়া মই ইয়াত ধৰিব লাগিব আৰু ইয়াত ধৰুতে মোৰ ডাইৰেকশন চেঞ্জ হৈ যাব গতিকে মোৰ লম্ব আৰু ভূমিও চেঞ্জ হৈ যাব sin c কোন দিছে তাৰ মানে sin c কোনত কি হ'ব এইটো হ'ব লম্ব অপোজিটত কোন আছে ab তে কি হৈ যাব ইয়াত ab লিখিব লাগিব কাৰণ লম্ব ওপৰত আছে p/h sin মানে কি p/h তে ab লিখিলো ওপৰত তলত কি আছে h মানে কৰ্ণ আকৌ কৰ্ণ সেম থাকে গতে কি হ'ব ac তে মই কি লিখিব লাগিব এতিয়া ab ৰ ভ্যালু কিমান আছে 24 cm আকৌ ac ৰ ভ্যালু কিমান আছে আমাৰ ac জানো আমি 25 একেদৰে এতিয়া আকৌ আমাক কি আছে cos c কোণ দিছে cos c কোণত কি হ'ব cos c কোণ ইয়াত লিখিলো যে cos c কোণত কি আহিব সূত্ৰটো সেম থাকিব গতিকে ডাইৰেকশনটো চেঞ্জ হৈ যাব ডাইৰেকশনটো কেনেকৈ চেঞ্জ হ'ব c কোণৰ ক্ষেত্ৰত আকৌ লম্ব কি হ'ব এইটো ab কিন্তু লম্ব আমাৰ নালাগে লাগে কি ভূমি গতিকে মই এই পিনে চাম লগৰ পিনে কি আছে লগত কি আছে bc গতিকে ইয়াত কি দিম ওপৰত bc কাৰণ ওপৰত কি আছে b আছে b মানে ভূমি এতিয়া এইটো হৈছে অপোজিট ডাইৰেকশনত যেটো আছিল এটো আছিল লম্ব ab টু লম্ব c কোণৰ কাৰণে ab টু লম্ব গতিকে আমাৰ লাগে কি ভূমি bc টু কি হৈ যাব ভূমি h মানে কৰ্ণ তে কৰ্ণ কি হ'ব ac তে ac ইয়াত লিখিম এতিয়া ভ্যালুটো বহাই দিম ভ্যালুটো কি আছে যে bc ৰ মান কিমান আছে ইয়াত bc ৰ মান হৈছে 7 আকৌ ac ৰ মান কিমান আছে 25 এই হৈ গল আমাৰ প্ৰথম কোৱেশ্চনটোৰ সলিউশন থ্যাংক ইউ যদি মেথছটো ভাল লাগিছে তেতিয়া হলে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা